নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ বৃশ্চিক ৰাশি 2025 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। তেওঁলোকৰ এই বৰ্ষত স্বাস্থ্য, প্ৰেম, শিক্ষা, কেৰিয়াৰ, বিবাহ, টকা, ভাগ্য আৰু ভৱিষ্যত কেনেকুৱা হ'ব, আপোনালোকৰ শুভ মাহ কি হ'ব, শুভ দিন কি হ'ব, শুভ ৰং কি হ'ব আৰু শুভ সংখ্যা কি হ'ব, এই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে জানি ল'ব পাৰিব। যদি আপোনালোকে আৰু অধিক কিবা জানিব বিচাৰে তেনেহলে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত 2025 বৰ্ষত মংগল গ্ৰহৰ শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। মংগলৰ প্ৰভাৱৰ ফলত আপোনালোকৰ সাহস বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব আৰু আপোনালোকে সামাজিক ক্ষেত্ৰত মান সন্মানো বৃদ্ধি কৰিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ সুখ বৃদ্ধি পাব আৰু আপোনালোকৰ দাম্পত্যৰ কাৰণে ঘৰতো সুখ শান্তি বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগতো সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। বন্ধুবৰ্গই কিছুমান কৰ্মত আপোনালোকক সহায় সহযোগিতা কৰাও দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত অকণমান চকু ৰাখিব লাগিব, নহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নতুনকৈ ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলে বেছিকৈ ব্যৱসায়ত চকু ৰাখিব লাগিব আৰু লগতে নতুনকৈ ব্যৱসায়িক বাণিজ্য যদি আপোনালোকে আৰম্ভ কৰিছে তেনেহ'লে আপোনালোকে সেই ব্যৱসায়টো চকু ৰাখিব লাগিব। কিবা যদি বিনিয়োগ কৰিব বিচাৰে সেই বিনিয়োগৰ ক্ষেত্ৰত খুব সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব। এই বৰ্ষত আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে, তাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু লগতে কৰ্মক্ষেত্ৰত চলি থকা সমস্যা আপোনালোকে কিছু হ'লেও সমাধান কৰি ল'ব পাৰিব। সন্তানৰ মধ্যম হিচাপে পাৰ হ'ব। সন্তানৰ কিছু কৰ্মত আপোনালোকৰ মন আনন্দিত হৈ পৰাৰ উপৰিও সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ধৰ্মীয় অনুষ্ঠানত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হ'ব। প্ৰেমত আপোনালোকৰ এই বৰ্ষত সৰ্বাধিক সুখ দেখিবলৈ পোৱা যাব। প্ৰেমৰ কাৰণে আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু মন শান্ত হৈ থাকিবলৈ ধৰিব। প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ কাৰণে এই বৰ্ষটো আপোনালোকৰ কাৰণে মধ্যম বুলি ক'ব পাৰি। প্ৰেম বিবাহৰ কাৰণেও এই মাহটো বা এই বছৰটো আপোনালোকৰ কাৰণে মধ্যম বুলি ক'ব পৰা যায়। বছৰৰ প্ৰথম 3 মাহ আপোনালোকৰ প্ৰেমৰ কাৰণে অত্যন্ত শুভ বুলি মনা গৈছে, কিন্তু পিছৰ মাহকেইটা আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰখাটো উচিত। তেওঁলোকে মূৰত বা ভৰিত আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতিও আপোনালোকে পাৰে যদি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। নিজৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব যদিও আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব, নহ'লে আপোনালোকৰ স্বাস্থ্য আৰু অধিক বেয়া হৈ পৰা দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা কাম কৰিব বিচাৰিলে আপোনালোকে নিঃসন্দেহে সেই কাম কৰিব পাৰিব। ঘৰত যদি নতুনকৈ যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে বছৰৰ প্ৰথম ভাগতেই আপোনালোকে কৰিবলৈ চেষ্টা কৰাটো উচিত, কাৰণ বছৰৰ প্ৰথম ভাগত আপোনালোকৰ অত্যন্ত শুভযোগ নামি অহা দেখিবলৈ পোৱা যাব। মংগল গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ ঘৰত মূল্যৱান সম্পদ অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব, কিন্তু কিছুমান ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে ভ্ৰমণৰ ফলত অবান্তিক খৰচৰ মাত্ৰাও আপোনালোকৰ বৃদ্ধি পাব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পোৱা যাব, তথাপিও অকণমান মনোযোগ ৰাখিবলৈ চেষ্টা কৰিব। শিক্ষাৰ কাৰণে দূৰ ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব, বা আপোনালোকে যদি ঘৰৰ পৰা ক'ৰবাত বাহিৰত গৈ পঢ়িব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে এই বৰ্ষত পাৰিব। ইয়াৰ ফলত আপোনালোকৰ ভাল ফল লাভ হ'বলৈ ধৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে এই বছৰৰ প্ৰথম ভাগটোৱে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ক'ব পৰা যায়। প্ৰথম 6 মাহৰ ভিতৰতে আপোনালোকৰ ঘৰলৈ কিবা এটা ভাল খবৰ অহাৰ সম্ভেদ আপোনালোকে লাভ কৰিব। কিবা কামৰ কাৰণে যদি আপোনালোকে আবেদন কৰি থৈছিল বা আপোনালোকে যদি কিবা কামৰ কাৰণে পৰীক্ষা দি থৈছিল তেনেহ'লে সেই পৰীক্ষাৰ শুভ ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে এইবাৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰিলে জড়িত হ'ব পাৰিব, যাৰ ফলত সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰিব বিচাৰিলে পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো গুৰুস্থানীয় ব্যক্তিয়ে আপোনাক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব।
ৰৈ থকা কাম আপোনালোকে হোৱাবলৈ চেষ্টা কৰিব। এই বৰ্ষত কেতিয়াও সেই কাম আধৰুৱাকৈ নাৰাখিব বা কেতিয়াও আপোনালোকে সেই কামৰ প্ৰতি এলাহ নকৰিব। যিমান পাৰে সেই কাম সম্পূৰ্ণ কৰিবলৈ আপোনালোকে চেষ্টা কৰাটো উচিত। পাবলগীয়া ধন আপোনালোকে পাব, কিন্তু সেই ধন যে সম্পূৰ্ণভাৱে পাব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। চাকৰিয়ালসকলৰ পদোন্নতিৰো কিছু ক্ষেত্ৰত যোগ দেখিবলৈ পোৱা যায়, কিন্তু বছৰৰ শেষৰ ফাললৈহে আপোনালোকৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। মনটো আশাবাদী হৈ পৰিব পাৰে বা কিবা এটা পোৱাৰ আশা আপোনালোকে মনত পুহি ৰাখিছে যদি সেই আশা আপোনালোকৰ 2025 চনতে পূৰ্ণ হৈ পৰা দেখিবলৈ পাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে ব্যৱসায়ত চকু ৰাখিব লাগিব, নহ'লে লোকচানৰ সন্মুখীন হোৱাৰ উপৰিও অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব পাৰে। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে নতুন কিবা কামৰ সম্ভেদ লাভ কৰিব বা আপোনালোকৰ ঘৰলৈ কিবা এটা ভাল খবৰ অহাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত এই বৰ্ষত আপোনালোকৰ ইমান চিন্তা কাৰণ নাই। কেৰিয়াৰ আপোনালোকৰ খুব ভাল হৈ পৰা দেখিবলৈ পাব। কেৰিয়াৰৰ কাৰণে আপোনালোকৰ চিন্তা কমিব বা আপোনালোকৰ মানসিক চাপ কমি আহিবলৈ ধৰা দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে বিবাহৰ কাৰণে আপোনালোকে সাজু হ'ব পাৰে বা এই বৰ্ষত আপোনালোকৰ ঘৰলৈ কোনোবা বিবাহৰ প্ৰস্তাৱ আহিব পাৰে বা কোনোবাই আপোনাক ক'ৰবাত দেখি পচন্দ কৰিব পাৰে আৰু ঘৰলৈ বিবাহৰ প্ৰস্তাৱ প্ৰেৰণো কৰিব পাৰে। ইয়াৰ পিছতে ক'ব লাগিব যে ঘৰুৱা পৰিৱেশ আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কোনো অচিনাকি ব্যক্তিৰ পৰা আপোনালোকে সহায় সহযোগিতা লাভ কৰিব পাৰিব। মাটি বাৰীক লৈ সমস্যা সৃষ্টি হ'ব পাৰে বা বিবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ককাই ভাই বা ভাই ভনীৰ বা ঘৰৰ পৰিয়ালৰ লগত মাটি বাৰীক লৈ যাতে বিবাদ সৃষ্টি নহয় তাৰ প্ৰতি অকণমান চকু ৰাখি নিজকে অলপ সজাগ কৰি ৰাখিবলৈ চেষ্টা কৰাটো উচিত। প্ৰশাসনিক বিষয়াসকলৰো পদোন্নতিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে জ্বৰৰ মুখ দেখিবলৈ পাব আৰু অবান্তিক খৰচ আপোনালোকৰ কমি আহিবলৈ ধৰিব এই বৰ্ষত। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে ভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় আৰু পাবলগীয়া ধন আপোনালোকে লাভ কৰিব পাৰিব। জীৱনত আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু সামাজিক ক্ষেত্ৰত মান সন্মান আৰু অধিক এই বৰ্ষত বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ঘৰৰ পৰা যদি কিবা যন্ত্ৰপাতি বিক্ৰী কৰিব বিচাৰে বা আপোনালোকে যদি ঘৰৰ পৰা গাড়ী মটৰ বিক্ৰী কৰিব বিচাৰে তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষটো মধ্যম হিচাপে পাৰ হ'ব বুলি ক'ব পৰা যায়, কিন্তু কিছু ক্ষেত্ৰত আপোনালোকে ভাল ফল দেখুৱাব পাৰিব। ভাল সুযোগ সুবিধাও আপোনালোকে লাভ কৰিব পাৰিব। বছৰৰ শেষৰ ফাললৈ আপোনালোকে কিবা এটা শুভ ফল লাভ কৰিব পাৰিব বা আপোনালোকৰ ঘৰলৈ প্ৰচুৰ পৰিমাণে ধনৰ আগমন হোৱা দেখিবলৈ পোৱা যাব। পুৰণি ব্যৱসায় আকৌ আপোনালোকে যদি আৰম্ভ কৰিব বিচাৰে এই বছৰ তেনেহ'লে সুন্দৰভাৱে পাৰিব। নতুন ব্যৱসায়টো আপোনালোকে হাত দিব বিচাৰিলে দিব পাৰিব। ঘৰৰ মানুহ বা পৰিয়ালবৰ্গৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত বুজাবুজি ভাল হৈ পৰা দেখিবলৈ পোৱা যাব। যিকোনো ক্ষেত্ৰত আগভাগ লোৱাৰ আগতে গুৰুস্থানীয় ব্যক্তি বা ঘৰৰ মানুহৰ লগত ভালদৰে এই বৰ্ষত আলোচনা কৰিব। খঙক যিমান নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে তিমান আপোনালোকৰ কাৰণে এই বৰ্ষটো অতিশয় শুভ হ'ব। আৰু এই বৰ্ষত আপোনালোকে কাৰোকে মিছা কথা নোকোৱাটোৱেই মংগলময়। যদি কাৰোবাক মিছা কথা কয় তেনেহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰে ক্ষতি হ'ব পাৰে বা সামাজিক ক্ষেত্ৰত আপোনালোকৰ সন্মানহানি হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে এই বৰ্ষত আপোনালোকে মিছা কথা নোকোৱাটোৱেই মংগলময় বা কাৰোবাক ঠগ প্ৰবঞ্চনাৰ বলি নকৰাটোৱেই মংগলময়। যদি আপোনালোকৰ এনে অভ্যাস আছে তেনেহ'লে আজিয়ে আপোনালোকে ত্যাগ কৰক আৰু 2025 বৰ্ষত আপোনালোকে এই ভুল কেতিয়াও নকৰিব। আহক এতিয়া আমি জানি লওঁ এই বৰ্ষৰ আপোনালোকৰ শুভ মাহ কি হ'ব, শুভ ৰং কি হ'ব আৰু শুভ সংখ্যা কি হ'ব। এই বৰ্ষত আপোনালোকৰ শুভ সংখ্যা হ'ব 1, 2, 5, 7, 9, 10, 15। এইকেইটা সংখ্যা আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায়। শুভ ৰং হ'ব বগা, নীলা, পাতল নীলা, হালধীয়া আৰু গেৰুৱা। এইকেইটা ৰং এই বৰ্ষত আপোনালোকৰ কাৰণে শুভ হ'ব। শুভ মাহ হ'ব আপোনালোকৰ প্ৰথম 6 মাহ। এই 6 মাহ আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায়। আৰু এই বৰ্ষত আপোনালোকৰ শুভ বাৰ হ'ব মঙলবাৰ, বৃহস্পতিবাৰ আৰু দেওবাৰ। এইকেইটা বাৰ আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।